তেজাজ লাইভৰ সমূহ দৰ্শকক মই আপোনাক স্বাগতম জনাইছো। হয়, সন্মুখত বিধানসভা নিৰ্বাচন। এতিয়া ৰাজ্য চৌদিশে চলিছে কেৱল নিৰ্বাচনৰ গৰম বতাহ। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ চহৰৰ মাজমজিয়াত। হয়, শিৱসাগৰ সমষ্টিটো দেখিবলৈ পোৱা গৈছে শাসক বিৰোধী দল লগতে ৰাজনৈতিক সকলো দল আৰু জনতাৰ মাজত চলিছে এতিয়া কেৱল মাত্ৰ উৎকণ্ঠা। মই বৰ্তমান আহিছো জনতাৰ পৰা কিছু মতামত লবলৈ। তেওঁলোকে আচলতে কেনেকুৱা প্ৰাৰ্থী বিচাৰে, বিগত 5 বছৰে তেওঁলোকৰ সমষ্টিৰ পৰা কেনেধৰণৰ কাম কাজ তেওঁলোকৰ হ'ল, সেইখিনি মই আজি লবলৈ আহিছো। হয়, মোৰ ওচৰত আছে দুগৰাকী নৱপ্ৰজন্মৰ যুৱতী, তেওঁলোকৰ মনৰ কথা জানিম। তোমালোকে এবাৰ প্ৰথমবাৰ ভোট দিবা নেকি? প্ৰথমবাৰ দিম। কেনেকুৱা লাগিছে এবাৰ প্ৰথমবাৰ ভোট দিবা? ভালেই লাগিছে, প্ৰথমবাৰ ভোট দিম। কোন সমষ্টিৰ পৰা দিবা? শিৱসাগৰ সমষ্টি। কেনেধৰণৰ প্ৰাৰ্থিত্ব বিচাৰিছা? বিশেষ এনেকে ক'ব নোৱাৰো এতিয়া বৰ্তমান, কাৰণ আমি যিহেতু নতুনকে ভোট দিমহে। গতিকে চৰকাৰে যি কাম কৰি আছে বৰ্তমান আমিতো বহুত ভালেই পাইছো। শিক্ষাৰ্থীসকলৰ বাবে যিবোৰ সুবিধা প্ৰদান কৰিছে বহুত ভাল কৰি আছে। গতিকে ভৱিষ্যতে বিচাৰো সেনেকুৱা ধৰণে কাম কৰি যাওক, আমি সদায় সেইটোকে বিচাৰো। আৰু তুমি এবাৰ দিবা নি প্ৰথমবাৰ? মই প্ৰথমেই দিম। আৰু কেনেকুৱা প্ৰাৰ্থী বিচাৰা? তুমি শিৱসাগৰ সমষ্টিয়ে হয়? ময়ো শিৱসাগৰ সমষ্টিয়ে হয়। মামাই যিখিনি কাম কৰি আছে সেইখিনিক লৈ বহুত গৌৰৱ অনুভৱ কৰিছো, আৰু তেখেতকে আমি বিচাৰো। কেনেধৰণৰ উন্নতিকৰণ হৈছে বুলি আপুনি ভাবিছে? মইতো এইবোৰ একো নাজানো। কি হ'ব, মইতো থাকো বাহিৰত। জংঘলত থকা মানুহৰ জংঘলত মুকলিত কি উন্নয়ন হৈছে মই নাজানো এইবোৰ। আগন্তুক বিধানসভা নিৰ্বাচন, এইবাৰ আপুনি কেনেধৰণৰ প্ৰাৰ্থিত্ব আশা কৰে আপোনাৰ সমষ্টিৰ পৰা? কাম কৰা মানুহক হেৰি 5 বছৰে আপোনাৰ সমষ্টিত কেনেধৰণৰ উন্নতি হৈছে বুলি আপুনি ভাবে? বিশেষ ধৰণৰ উন্নতি মই দেখা নাই। যেনে কামবিলাক একো অগ্ৰগতি নহ'ল, ধৰক ৰাস্তা ঘাটৰো অৱস্থা তেনেকৈ ভাল নহ'ল। যি অকণ হৈছে আৰু ধৰক সেইকণ হ'বই, বাকী বিশেষ একো নহ'ল। এতিয়া নিৰ্বাচন আহি আছে, কেনেধৰণৰ প্ৰাৰ্থিত্ব আশা কৰিছে আপুনি? সেইটোকে বিচাৰিছোঁ যাতে নিবনুৱা সমস্যাৰ পৰা ৰাস্তা ঘাটৰ পৰা সমজুৱা এনেকুৱা 2-এখন চিকিৎসা, এতিয়া এখন মহাবিদ্যালয় নাই শিৱসাগৰত, তেনেকুৱা এখন হোৱাটো বিচাৰোঁ, তেনেকুৱা অগ্ৰগতিবিলাক বিচাৰোঁ। দাদা, আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটামান দিন বাকী, গতিকে আপোনালোকে আপোনালোকৰ সমষ্টিৰ পৰা কেনেধৰণৰ প্ৰাৰ্থিত্ব আশা কৰিছে? হয়, আমি আমাৰ শিৱসাগৰ সমষ্টি হয়। শিৱসাগৰ সমষ্টিৰ পৰা আমি অখিল গগৈ ডাঙৰীয়াকে বিচাৰিছোঁ। যিহেতু অখিল গগৈ ডাঙৰীয়া আমাৰ শিৱসাগৰ সমষ্টিত যোৱা 5 বছৰে বহুতখিনি কাম কাজ কৰিলে, বহুতখিনি উন্নয়ন তেওঁ কৰিলে। যেনেকৈ ৰংঘৰ প্ৰকল্প, আমাৰ যমুনাখনৰ কাম কৰিলে, আৰু তেওঁ সদনতো বহুতখিনি কথা তেওঁ মুকলিকৈ ক'ব পাৰে। বাকীবিলাকে ধৰি লওক তেনেকৈ ক'ব নোৱাৰে। সেয়েহে আমি অহা ইলেকশ্যনতো আমি অখিল গগৈ ডাঙৰীয়াকে আমাৰ শিৱসাগৰ সমষ্টিত দিছোঁ। প্ৰাৰ্থিত্ব বুলিবলৈ আমি কি ক'ম আৰু, যি ভাল কাম কৰে সেইখিনি তেনেকুৱা ভাল এজন মানুহ লাগে, যোগ্য প্ৰাৰ্থী এজন লাগে। এতিয়া কোনে কেনেকৈ সেইটো আমি ইমান নাজানো, আমিতো এনেকৈ সেইবোৰ কি জানিম। আপোনাৰ সমষ্টিটোৰ পৰা আপুনি এতিয়া সমাগত বিধানসভা নিৰ্বাচন কেনেকুৱা ধৰণৰ প্ৰাৰ্থী আশা কৰিছে? এনেকুৱা ধৰণৰ আৰম্ভ হৈছে আমাৰ ডিমৌ সমষ্টিটো। আগতেতো আমি শিৱসাগৰ সমষ্টি আছিলোঁ, তেতিয়া আমি কিবা কিবি পাইছিলোঁ, সেইখিনি হেৰি আছে। এতিয়া ডিমৌ সমষ্টিত কি কৰে নাজানো। এতিয়া বিগত 5 বছৰে আপোনাৰ সমষ্টিৰ পৰা যিজন প্ৰাৰ্থী আছিলে, আপোনালোকৰ সমষ্টিত আপোনালোকৰ উন্নয়ন হৈছে বুলি ভাবিছেনে?